হে আল্লাহ আমাক নামাজ পঢ়িবলৈ শক্তি দিয়া মছজিদৰ সন্মুখত শ মুছলমান লোকৰ কাণ্ড আল্লাহৰ ওপৰত অধিৰ বিশ্বাস আল্লাহ আমাক ৰক্ষা কৰা লাহৰীঘাটৰ এটা ঐতিহাসিক মছজিদৰ সন্মুখত সমবেত হৈ শ মুছলমান লোকৰ আল্লাহৰ ওচৰত দোৱা ঐতিহাসিক মছজিদটো হেৰাই যোৱাৰ ভয় এইসকল মুছলমান লোকৰ নদীৰ গৰাখহনীয়াত জাহাজৰ উপক্ৰম হৈছে মছজিদটো আল্লাহ যাতে মছজিদটো ৰক্ষা কৰে তাৰ বাবে কান্দি কান্দি পঢ়িলে নামাজ আল্লাহৰ ওচৰত দোৱা শ মুছলমানৰ বৰালিমাৰী নদীৰ গৰাখহনীয়া লৈছে ভয়ংকৰ ৰূপ যিকোনো মুহূৰ্তত মছজিদটোৰ এটা অংশ ড্ৰাই যাব পাৰে নদীৰ বুকুত যাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাকো আহ্বান আমাৰ চৰকাৰ দৃষ্টিগোচৰ কৰিছে নিশ্চয় আমাৰ এটা সুফল দেখুৱাব যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল কিবা এটা কৰি মছজিদটো ৰক্ষা কৰিব লাগে এখন গাঁও আছিলে প্ৰথমতে ভাঙি গৈছে তাৰপিছত আমাৰ গোটেইখিনি গৰীব ৰাইজ ইয়াতে আহি মছজিদটো আকৌ পুনৰ নিৰ্মাণ কৰিছিল চাওক আপোনালোকে কিমান ধুনীয়াকৈ বজাইছে ইয়াত যিখিনি মানুহ আছে তেওঁলোকে একেবাৰে গৰীব মানুহ কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধনো নাই আমি কেনেকৈ এই মছজিদ বনাম আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতিয়ে ইয়াক নাৰাখিব যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ এতিয়া যিখিনি আছে খালি মানুহৰ মাটি বহুতখিনি মানুহ আপোনালোক চাব পাৰে সুধিব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব মানে মানুহখিনি বিকল্প এটাই কিছুমানে কৈছে আমি নদীত যাহাতে মৰি যাম পিছত আমি হয়তো কিছু সংখ্যক মানুহে গৈ পেলাই তেওঁলোকক বুজাইছোঁ নহয় এইটো নকৰিব আপোনালোকে এইটো কোনো পধ্যেই সম্ভৱ নহয় আপোনালোকে ধৈৰ্য ধৰক নিশ্চয় আমাৰ মন্ত্ৰী মহোদয় আছে আমাৰ চৰকাৰ দৃষ্টিগোচৰ কৰিছে নিশ্চয় আমাৰ এটা সুফল দেখুৱাব যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল বহুতো বিচাৰিছোঁ বহুত ঠাইত বহিছোঁ আমি কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব আল্লাহৰ উপাসনা কৰিব লাগিব যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক আমি চৰকাৰী মাটিত গৈ বনাওঁ তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ আমাৰ মাটি বাৰীও নাই তেতিয়া আমাৰ গতি কি হ'ব সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে যদি চৰকাৰী অনুষ্ঠানো আছে যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম এতিয়া মোটামুটি 600 ঘৰ আমাৰ গাঁৱৰ মানুহ আছে আমাৰ খিলঞ্জীয়া যিখন গাঁও আছে তাৰ উপৰি আশে পাশে যিখিনি আমাৰ বঙালী মানুহ আছে তেওঁলোকেও ধৰিছে গতিকে তেওঁলোকক সহ মোটামুটি আপোনাৰ প্ৰায় 1500ৰ ওপৰত হ'ব পৰিয়াল প্ৰথমতে তেওঁলোকৰ যাহ গৈছে ইফালে আহি চিফ্ট হৈছে মানুহখিনি ইয়াতে আছে যেনে তেনে মানে হেৰি কৰি এইবছৰ এতিয়া মোটামুটি 65 মান হৈ যাব গৈছে নতুনকৈ পৰিয়াল এতিয়া যিখিনি গৈছে নদীৰ পাৰে পৰা আপোনালোকে চাব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে বহু মানুহ এতিয়ালৈকে ঘৰ ভাঙিয়ে আছে তেওঁলোকে উপায়টো নাই এতিয়া কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই হয়তো পেলাইছিল কিছু বাঁহ পেলাইছিলে ইয়াতে চৰকাৰৰ ফালৰ পৰা হয়তো পঠিয়াইছিলে কিন্তু এই বেম্বুটো কাম নকৰে গৈ বেম্বুৱে আৰু ক্ষতিহে কৰিছে যেন লাগিছে কৰিছে আপোনালোকে দেখিছেই কিন্তু ইয়াৰ দ্বাৰা কাম নহ'ব যদি চৰকাৰ স্থায়ী এটা কৰে তেতিয়া মাটিত গৈ পেলাই যেনে তেনে খালি মানে তিৰপলটো নি পেলাই তেওঁলোকে থকাৰ ব্যৱস্থা কৰিছে প্ৰত্যেক ঘৰটো যে বনাব সেইখিনিতো তেওঁলোকৰ আৰ্থিক নাই সমস্যাত পৰিছে তেওঁলোকে এই তেওঁলোকৰ মানে এয়া আমাৰ দুৰ্দশা মছজিদৰ সন্মুখত মছজিদটোৰ ৰক্ষাৰ বাবে কৰা এই দোৱা এতিয়া কোনে শুনে সেয়া সময়তে হ'ব লক্ষণীয়
আল্লাহ নে মুখ্যমন্ত্ৰীয়ে ৰক্ষা কৰিব শ শ মুছলমানৰ এই ঐতিহাসিক মছজিদটো। ব্যুৰ' ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।